হেৰাই যোৱা সম্পত্তি আৰু পাহৰি যোৱা বিদ্যা পুনৰ পাব পাৰি, কিন্তু হেৰাই যোৱা সময় কেতিয়াও পাব নোৱাৰি। নিজৰ উন্নতিত ইমানেই সময় ব্যৱহাৰ কৰক যাতে আনৰ সমালোচনা কৰিবলৈ সময় নাথাকে। যদিও আপোনাৰ ওচৰত ডাঙৰ ডিগ্ৰী আছে, যদি কাৰোবাৰ আপুনি নিগৰিব ধৰা চকুলো নেদেখে, তেন্তে সেই ডিগ্ৰীৰ মূল্য নাই। যদি জীৱনত ডাঙৰ ডাঙৰ সমস্যাবোৰ ধৈৰ্য ধৰি সমাধান কৰিবলৈ শিকি যায়, তেন্তে সৰু সৰু সমস্যাবোৰ সমস্যাই যেন নালাগিব। বেছি জ্ঞানী আৰু মূৰ্খৰ মাজত পাৰ্থক্য নাই, কাৰণ দুইজনে কাৰো কথা নুশুনে। যি আছে, যিমান আছে তাতে সন্তুষ্ট থাকক, কাৰণ জোখতকৈ বেছি পোহৰ পালে চকু বেয়া হৈ যায়। আপোন মানুহৰ লগত কৰা বিশ্বাসঘাতকতা আচলতে নিজৰ বিনাশৰ আৰম্ভণি। পইচা এনেকুৱা এটা বস্তু য'ত কোনো চোৱা নাথাকে, বিভিন্নজনৰ হাতৰে গৈ এদিন মন্দিৰ পায়গৈ। দুখৰ আচল কাৰণটোৱে এইটোৱে যে এজন সঁচা মানুহক কোনেও বুজি নাপায় আৰু এজন মিছলীয়া মানুহক কোনেও জুখি নাচায়। কষ্টৰ ফল আৰু সমস্যাৰ সমাধান সঠিক সময়তহে পোৱা যায়। কাৰোবাৰ বিষয়ে ভালকৈ নজনাকৈ মনত ভুল ধাৰণা বনাই লোৱাটো মূৰ্খতাৰ পৰিচয়। জীৱনত এই দুটা কথা সদায় মনত ৰাখিব। বেছি আনন্দত থাকিলে কেতিয়াও কাকো কথা নিদিব। খঙত থাকিলে ভুল সিদ্ধান্ত নল'ব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।